বিটিআৰত আজি সম্পূৰ্ণ শান্তি উভতি আহিছে। বিটিআৰ চুক্তিৰ সফল ৰূপায়ণ হৈছে। বড়ো অনাবড়ো ৰাইজৰ মাজত এটা স্থায়ী সমন্বয়ৰ এনাজৰী এডাল স্থাপন হৈছে। কোকৰাঝাৰ লোকসভা সমষ্টিত UPPL আৰু বিজেপি দলে যুটীয়াভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব। বিটিআৰত দুখন আসন আছে, দৰং, ওদালগুৰি আৰু কোকৰাঝাৰ। বিজেপি আৰু UPPL দলে দুইখন আসন আমাৰ নিজৰ ভিতৰত আমি ভগাই ল'ম আৰু আমি একেলগে নিৰ্বাচন খেলিম। বিটিআৰ চৰকাৰত ৩,০০০ কোটি টকাতকৈ অধিক বিল পেণ্ডিং হৈ আছিলে আৰু যিবিলাক সামগ্ৰী আছিলে, ক'ৰবাত যদি কম্বল এখনৰ দাম বজাৰত 100 টকা, বিটিআৰত সেইখনৰ দাম 1500 টকা আছিলে। এটা বেলেগ ধৰণৰ পৰিৱেশ এটা বিৰাজ কৰিছিল। কিন্তু আজি পৰিৱেশ বদলিছে। বিটিআৰ চৰকাৰে ছুপাৰ 50 কৰিছে। 5জন ল'ৰাই IITত স্থান পাইছে। তাৰমানে বিটিআৰৰ পৰিৱেশ আজি বিটিআৰত দুৰাণ কাপ হৈছে, নলেজ ফেষ্টিভেল হৈছে। গতিকে বিটিআৰত এটা ভাবিব নোৱাৰা পৰিৱৰ্তন এটা যোৱা 3 বছৰত হৈছে। এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই, কোনো পলিটিকেল মাৰ্ডাৰ হোৱা নাই। আজি প্ৰথমবাৰ, আজি প্ৰত্যেক নহ'লে আগৰ চৰকাৰখনৰ দিনত কোনোবা নহয় কোনোবা এটা পলিটিকেল মাৰ্ডাৰ বছৰত হয়, সাম্প্ৰদায়িক সংঘৰ্ষ হয় আৰু মানুহৰ বাক স্বাধীনতা নোহোৱা হৈ গৈছিল। আজি মই যেতিয়া বিটিআৰত আহোঁ, অনাবড়ো মানুহ এজনেও মোক কয়, দাদা আমাৰ গাঁৱৰ ৰাস্তাটো কৰি দিয়ক। এই পৰিৱেশটো নিৰ্মাণ কৰাটো বহুত টান কাম আছিল। আগতে অনাবড়ো মানুহ এজন ওচৰতে নাহিছিল, দূৰত থাকিছিলে, যে কি হ'ব সুধিলে আকৌ কাৰোবাৰ টাৰ্গেটে হৈ যাওঁ নেকি। আজিতো সেইটো পৰিৱেশ নাই। আজি প্ৰত্যেকখন আঁচনি যদি অৰুণোদয় আহিছে, বড়োৱে যদি 30টা পাইছে, অনাবড়োৱেও 30টা পাইছে বা বেছিয়ে পাইছে। এই এটা পৰিৱেশ নিৰ্মাণ হৈছে। ই যদি আৰু 5 বছৰ চলি থাকে, আমি আন্দোলনৰ আগৰ অৱস্থালৈকে ঘূৰি যাব পাৰিম।